এভৰিৱান গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই দীপশিখা আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আজি সন্ধিয়া সময়খিনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিমকৈ ভিডিঅ'টো আৰম্ভ কৰিবই পৰা নাই এলেহুৱা মন যিহেতু মোৰ আৰু মোৰ গতে কাকা আপোনালোকৰ এলেহুৱা মন জনাবচোন নিজৰ কৰিবলগীয়া কামখিনিও পাছত কৰিমকৈ থৈ দিয়া মানুহ ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব বাৰু কিনো দেখুৱাই থাকিম আৰু আজি আমাৰ ঘৰলৈ আলহী আহি আছে বিহু আলহী বহাগক বিদায় দিবলৈ আমাৰ ঘৰলৈ আলহী আহি আছে বহাগ মাহটো শেষেই হ'ল আৰু গম পাইছে আৰু এটা নে দুটা দিন আছে আৰু বহাগ শেষ হ'বলৈ বহাগক বিদায় দিবলৈ আলহী আহিছে কোন আলহী আহিছে চাই থাকক আৰু আলহীৰ কাৰণে কি যোগাৰ কৰিছে সেইটো দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমাৰ ঘৰৰ আজি আলহী বহাগক বিদায় দিবলৈ আহিছে বহাগক বিদায় দিব আহিছে বৌ মুন্মি আহিমকে এতিয়া সন্ধিয়া 7টা বাজিলে 7টা বজাত আহি ওলাইছে সি গোটেই দিনটো মোক অপেক্ষা কৰাইছে ডাঙৰ বেটাক নানিলে চাহ দিছোঁ এতিয়া খাই আৰু এয়া আলহীৰ বাবে চিম্পলকৈ কিবা এটা খোৱা যোগাৰ কৰিলোঁ আৰু তাৰপৰা বাহঁত আহি পালেহি আমাৰ নিশাৰ আলহী আজি সেইফালে বিহু খাবলৈ শেহতীয়াকৈ বহাগক বিদায় দিবলৈ আহিছে এয়া বিহু জলপান এয়া এইফালে প্ৰথম আহিছে কিন্তু সময় নাই থাকিবলৈ আপোনাক নাই ক'ব টোপনি তাই বা কি হ'ল তোমালোকৰ ৰাইজ দুটা কেক কাটিব পাইছোঁ মই মোৰ আজি হেপী বাৰ্থডে আৰু এয়া আনিছিলে আলহীয়ে মুন্মিয়ে আৰু বৌয়ে আহোঁতে লৈ আহিছিলে মোলে বুলি মানে আমাৰ ঘৰৰ মানুহখিনিলে বুলি খাবলৈ আৰু থেংক ইউ মুন্মি আৰু বৌ অহাৰ বাবে আৰু কেকটো মোক দিয়াৰ বাবে নিজ হাতেৰে বনাই আনিছে আৰু কিবাকিবি আনিছিলে কিন্তু ঘৰত বনোৱাটো দেখাইছোঁ আপোনালোকক আমাৰ আলহী অনা কেক কাটিলোঁ আৰু এইফালে মই বনোৱা কেক খতম এইফালে পুৰি আলহীয়ে খাবই নোৱাৰিলে ইমানেই মানে কম খোৱা আলহী আৰু এইফালে এইটো মিঠাইটো মানে কেনেকৈ সোমালে পুৰিখিনিৰ লগত মই নিজে বনোৱা হটকেছটো সোমাই গ'ল আচলতে বা আহিছিলে যে মানে খাদু বা চাচনি বা ভিডিঅ' কৰিলে অফ কৰিছিলোঁ বাই চাগে এইখিনি চাফা তাফা কৰোঁতে বেচেৰি নিজৰ যে সঁচাকৈ মানে একদম তাই আহি পিনি বিয়া খাব আহিছিলে তাই আহি পিনি মানে মোৰ কাম দেখি মানে তাই গোটেই বাচন আধাটো ধুই থৈ গৈছে আৰু আছে বাৰু ধুবলৈ মই ধুই আছোঁ ভাতো বনাই আছোঁ চাগে নিজৰ বাজনী থাকিলে কিমান ভাল ন চুম এটা দি দিছোঁ বাকী এতিয়া মই কেকখন ফটাফট ভৰাই লওঁ বোৰ গ'ল ঘৰা-ঘৰি আৰু আলহী অকণমান যিমান পাৰোঁ মানে কথা পাতিবলৈ সময়ে নাপালোঁ ইমান অকণমান সময় লৈ আহে আলহীবোৰ আৰু মুন্মিহঁত আহিলে আৰু দেখিলে তাহাঁতৰ মানে আলহী আহিলে আচলতে কি হয় ভিডিঅ' চিডিঅ' কৰা একদম কম হয় আৰু এতিয়া ভাবিছোঁ ৰাতি প্ৰায় 9:30 হ'ল সন্ধিয়াৰ পৰা একদম আলহী আজি ভাল লাগে আলহী আহিলে কিন্তু মানে এনেকৈ অকণমান সময় লৈ আহিলে খুব বেছি ভাল নালাগে বাৰু কিন্তু উপায় নাই চবৰ সাংসাৰিক মানুহ যিহেতু আৰু এতিয়া মই ভাত বনাব লৈছোঁ আৰু আজি ৰাতিৰ ভাত সাজত বনাম লোকেল চিকেন জালুক দি কোমোৰাৰ লগত আহকচোন চাওঁ কেনেকৈ বনাওঁ লৈ লৈছোঁ এয়া আদা ৰচুন জিৰা আৰু জালুক আৰু অকণমান দালচেনি টুকুৰা এটা দিছোঁ সিমানে আৰু এইফালে আলু কাটি লৈছোঁ আলু কমকৈ দিম একদম 3টা আলু দিছোঁ সৰু আৰু এইফালে কোমোৰা গোটেইখিনি দিওঁ নে নিদিওঁ সেইটো চাওঁ এতিয়া আহক তেন্তে বনাওঁ এইফালে কেৰাহীখন গৰম হৈ গ'ল কেৰাহীখন ইগন'ৰ কৰিব কাৰণ এখন ৰাফ ইউজ কৰি থকা কেৰাহী যিহেতু বহুত বেছি লেতেৰা হৈ আছে আৰু এতিয়া মই দি দিম এতিয়া তেল বেছি নিদিওঁ যিহেতু লোকেল চিকেনত বেছি তেল দিলে ভাল নালাগিব তেল অলপ দিছোঁ তাৰপৰা মই ইয়াত দিম এতিয়া মছলাখিনি একদম চিম্পুল হয় মছলাখিনি দিয়াৰ পিছত দেখাম চিকেন দি দিয়া হৈ গ'ল আৰু ইয়াতে মই নিমখ আৰু হালধি আন্দাজ মতে দি লৈছোঁ আৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ ৰাইজ চিম্পুলকৈ আৰু কোমোৰা দিয়া হৈ গ'ল ৰাইজ আৰু এতিয়া অকণমান গৰম পানী দি উতলাই সিজাৰ পিছত আমি খাব পাৰিম লোকেল চিকেন আৰু বগৰী আচাৰ ভাত খাই লওঁ ৰাইজ আজি মই ভাত অকলে খাম কাৰণ মাও এতিয়ালৈকে অহা নাই মই খাই লওঁ পটাপট বহুত কাম আছে মাহঁতে খাব লাহেকৈ অকণমান আহিছে হেল্ল' এভৰিৱান আজি হ'ল নেক্সট দিনা আৰু ৰাতিপুৱা ভাগতে ডিব্ৰুগড়লৈ বুলি ওলাই আহিছোঁ আমাৰ লগত বহুত বেছি বেয়া হৈ আছে ৰাইজ কি কৰিব আপোনালোকে আশীৰ্বাদ দিবচোন যাতে আমাৰ বেয়াবিলাক আঁতৰি সোনকালে সুখৰ দিন আহে দুখবিলাক আঁতৰি কিন্তু সময়ৰ লগত মিলাই থাকিবলৈ হ'লে হাঁহি কান্দোন আনন্দ কৰি আছোঁ আৰু এইকেইদিন কিন্তু মনটো একদমেই ভাল নহয় আৰু এইফালে আহি আছোঁ ট্ৰেভেলাৰত ইমান মানুহ উঠাইছে গৰমখনত আহি পালোহি পাপা আচলতে আকৌ ভৰিত দুখ পালে আৰু এইবাৰ ভৰিত দুখ পোৱাটো অলপ ক্ৰিটিকেল হয় যোৱাবাৰতকৈ বেছিয়ে ক্ৰিটিকেল আৰু এইফালে মাইনা থাকিবলৈ আহিছে আৰু ইয়াক মানে সি ৰখিবলৈ যে আহিছে সেইটোৱে বহুত মানে তাৰ নিজৰ ডিউটি ক্ষতি কৰি মেলি আহিছে জেঠুৱে কৈছে ৰখিবলৈ মা মই সুমন বা আহিলোঁ পাপাক ভাতকেইটা খুৱাই আমিও যাবলৈ ল'লোঁ